গৰুকুটিয়েই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰকৃত ছবি। এইখন চৰকাৰে অসমখন কলৈ নি আছে আমি সকলোৱে দেখি আছোঁ। অনিয়ম, ষড়যন্ত্ৰখন আৰু দুৰ্নীতিয়ে চৰকাৰখন কেনেকৈ গ্ৰাস কৰিছে গৰুকুটি কাণ্ডই এইটো স্পষ্টকৈ উদঙাই দিয়ে। 5 আৰু 6 দিনলৈকে গুৱাহাটীৰ মাছখোৱাত থকা যিটো সাংস্কৃতিক প্ৰকল্প আছে তাত সদৌ অসম ভিত্তিত এখন নাগৰিক অভিৱৰ্তন। এই অভিৱৰ্তনত কি আমি কৰিম, আমাৰ উদ্দেশ্য কি, এই সকলো ৰাইজৰ আগত দাঙি ধৰা হ'ব। মুকলি সভাত সকলো ৰাজনৈতিক দলৰ, বিৰোধী ৰাজনৈতিক দলৰ সদস্য আৰু অসমৰ বিভিন্ন ঠাইৰ নাগৰিক, সচেতন নাগৰিক আৰু স্থানীয় ৰাইজৰ আমি উপস্থিতি আশা কৰিছোঁ। এইটো এটা ঐতিহাসিক পদক্ষেপ, ঐতিহাসিক এইকাৰণে যে বৰ্তমান সমগ্ৰ দেশ তথা অসমৰ যি দুৰৱস্থা হৈছে, যিবোৰ কাগজত আপোনালোকে পঢ়ি আছে সদায়, কেতিয়াবা দুখেৰে, কেতিয়াবা হাঁহি আৰু কেতিয়াবা উদ্বিগ্ন, এই যে অৱস্থাটো হৈছে, যি ৰাজনীতিৰ কাৰণে এই অৱস্থা হৈছে, সি সৰ্বসাধাৰণ সচেতন নাগৰিকক অতিশয় উদ্বিগ্ন, শংকিত কৰিছে। কাৰণ তেওঁলোকে অনুভৱ কৰিছে যে এতিয়াই ৰাইজৰ যথেষ্ট দুখ কষ্ট হৈছে, ভৱিষ্যতে আৰু ভয়ংকৰ অৱস্থা হ'ব আৰু তাক নিয়ন্ত্ৰণ কৰাৰ কোনো ব্যৱস্থা বৰ্তমান পৰিস্থিতি বিশেষকৈ চৰকাৰৰ হাতত নাই। গতিকে চৰকাৰ হয়তো সদৃশ্য নাই। গতিকে আমি কেৱল বিৰোধী দলবিলাকৰ ওপৰত ভৰসা নকৰি তেওঁলোকে প্ৰধান যুদ্ধখন চলাব, কিন্তু আমি নাগৰিকসকলৰ মাজত সচেতনতা আনিবৰ কাৰণে আমি এই চেষ্টা কৰিছোঁ। পৰেশ মালাকাৰে কৈছে আৰু গোটেই প্ৰচেষ্টাটোৰ আনুষ্ঠানিক ৰূপ দিয়া অজিত ভূঞা আৰু পৰেশ মালাকৰ এটা বিশেষ অৱদান আছে, আনুষ্ঠানিক ৰূপ দিয়া। গতিকে মই এতিয়া এই হেৰিখন পাঠ কৰিম। আমি নাগৰিক হিচাপে ৰাজ অনুগ্ৰহ প্ৰাৰ্থী প্ৰজা হিচাপে জীয়াই থাকোঁ। গুৱাহাটী 3 জুলাই এইখন চৰকাৰে অসমখন কলৈ নি আছে আমি সকলোৱে দেখি আছোঁ। অনিয়ম, ষড়যন্ত্ৰখন আৰু দুৰ্নীতিয়ে চৰকাৰখন কেনেকৈ গ্ৰাস কৰিছে গৰুকুটি কাণ্ডই এইটো স্পষ্টকৈ উদঙাই দিয়ে। এই সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তেওঁ কি কৈ আছে সেইবোৰো আমি সকলোৱে দেখি আছোঁ। গৰুকুটিৰ ঘটনাটো কোনো বিক্ষিপ্ত ঘটনা নহয়। গৰুকুটিয়েই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰকৃত ছবি। আচলতে এতিয়া সকলো ফালে গৰুকুটিয়ে ঘটি আছে। প্ৰশ্ন হ'ল এই ঘটনাবোৰ আমি কেনেদৰে ল'ম? প্ৰথম আৰু প্ৰধান কথাটো হ'ল আমি নাগৰিক হিচাপে ৰাজ অনুগ্ৰহ প্ৰাৰ্থী প্ৰজা হিচাপে জীয়াই থাকোঁ। আজিৰ দিনত কোনো আত্মসন্মান থকা মানুহে চৰকাৰৰ প্ৰজা হ'ব নিবিচাৰে। তেওঁ এজন স্বাধীন চিতীয়া নাগৰিক হিচাপে জীয়াই থাকিব বিচাৰে। সঁচা কথা, আমাৰ চৌদিশে চলি থকা অন্যায় অনিয়মবোৰ দেখিও আমি কেনেকৈ নেদেখাৰ ভাৱ ধৰোঁ, কেনেকৈ নিৰ্বিকাৰ নিৰ্লিপ্ত হৈ থাকোঁ, ভাবোঁ চাৰিওফালৰ অনিয়ম অৰাজকতা দেখি এতিয়া সৰু গোষ্ঠীৰ চিন্তাৰ মোক আৰু নীৰৱে থাকিব নোৱাৰে। এনে পৰিস্থিতিতে অসমৰ বিভিন্ন নাগৰিক সমাজ আৰু গণতান্ত্ৰিক ব্যক্তিসকলক একেখন মঞ্চত ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে 5 আৰু 6 জুলাই গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত
সন্মিলিত নাগৰিক অভিৱৰ্তনৰ আয়োজন কৰা অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ প্ৰথম দিনা 5 জুলাইত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰা 150ৰো অধিক প্ৰতিনিধিয়ে কৰ্ম নিৰ্ধাৰণ অধিৱেশনত যোগদান কৰিব। সেইদিনা ৰাজ্যৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে বিতং আলোচনা কৰা হ'ব আৰু বিজেপিৰ কুশাসন আৰু ব্যৰ্থতাসমূহক লৈ এখন শ্বেতপত্ৰ আৰু জনকল্যাণ আৰু সুশাসনৰ বাবে প্ৰয়োজনীয় বিভিন্ন বিষয় সন্নিৱিষ্ট কৰি আৰু এখন দাবী চনদৰ চূড়ান্ত দিয়া হ'ব। লগতে বৰ্তমান পৰিস্থিতিত বিশেষকৈ আগন্তুক 2026 বিধানসভাৰ নিৰ্বাচনত বিভিন্ন নাগৰিক সমাজ আৰু গণতান্ত্ৰিক ব্যক্তিসকলৰ ভূমিকা কি হ'ব সেই বিষয়েও খৰচি মাৰি আলোচনা কৰা। 6 জুলাইৰ দিনা 11 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মুকলি অধিৱেশনত ৰাজ্যৰ বিভিন্ন ঠাইৰ কেইবাশৰো উপস্থিত থাকিব আৰু বিশিষ্ট বুদ্ধিজীৱী আৰু নাগৰিকে অংশগ্ৰহণ কৰিব। প্ৰখ্যাত সামাজিক আৰু ৰাজনৈতিক এক্টিভিষ্ট যোগেন্দ্ৰ যাদৱ আৰু সমাজকৰ্মী বিজয় মহাজনে 2 দিনৰে অধিৱেশনত অংশগ্ৰহণ কৰিব। মুকলি অধিৱেশনত ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰি অসম সন্মিলিত নাগৰিক অভিৱৰ্তনলৈ তেওঁলোকৰ সহমৰ্মিতা প্ৰকাশ কৰিব। এটি অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ হৈ হীৰেণ গোহাঁই, হৰে কৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান, শান্তনু বৰঠাকুৰ। এই সম্পৰ্কত মই অসুস্থ, গতিকে অলপ দুৰ্বলভাৱে কথা ক'ব লগা হৈছে। এইটো হৈছে যে আপোনালোকে দেখিছে যে কংগ্ৰেছ চৰকাৰক কিমান গালি গালাজ কৰা, আমিও কম গালি গালাজ কৰা নাই তেওঁলোকৰ বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি লৈ। কিন্তু এটা কথা আপোনালোকে নিশ্চয় লক্ষ্য কৰিছিল যে ৰাজ্যৰ ফালৰ পৰা কিবা বিষয় লৈ যদি প্ৰবল কিবা এটা অভিযোগ উঠে তাকে লৈ আন্দোলন হয়, চৰকাৰে মনোযোগ দিছিল, কিবা ব্যৱস্থা লৈছিল। এতিয়াৰ পাৰ্থক্য হৈছে আমি কাৰোকে কৰ্ণপাত নকৰোঁ, কাৰোৰ প্ৰতিবাদ অভিযোগত আমি গুৰুত্ব দিওঁ। ভাৱটো এনেকুৱা যে আমি চব জানো, আমি ভুল কৰিব নোৱাৰোঁ, কিন্তু পদে পদে যে ভুল কৰি আছে আমাৰ সকলোৰে ধৰা পৰিছে। গতিকে আপোনালোকে ভাবি চাওঁ যে আমি যিবোৰ আপত্তি কৰিছিলোঁ, আৰু মইতো অকলে বা পৰেশে অকলে, ৰজিতসকলে কৰা নাই, আব্দুল মান্নানে কৰা নাই, বিভিন্ন ধৰণৰ মানুহে ৰাইজৰ অংশই এইবোৰ প্ৰতিবাদ কৰিছে, অভিযোগ তুলিছে। কিন্তু কোনো এটাৰ আমি সৎ ব্যৱস্থা কৰা চৰকাৰ দেখা নাপালোঁ, চৰকাৰে সঁহাৰি পোৱা নগ'ল, একেবাৰে গপচৈ বহি থাকে আৰু তেওঁলোকৰ সঁহাৰি নিদিয়াতে তেওঁলোকৰ কৃতিত্ব সেইটো। আৰু সেইটো সম্ভৱ কৰিবলৈ প্ৰচণ্ড দমননীতি চলোৱা হৈছে। কাৰোবাক জেললৈ পঠাইছে সামান্য কিবা এটা অভিযোগ তোলাৰ কাৰণে, কাৰোবাক পুলিচে আটক কৰি থৈছে। মিটিং চিটিং চবতে পুলিচৰ উপস্থিতি দিয়া প্ৰায় বাধ্যতামূলক, যাতে মানুহে ভয় কৰে। গতিকে আপোনালোকে যদি কয় যে আমি ইমান কৰিলোঁ, চিঞৰ-বাখৰ কৰিলোঁ, তাৰ কোনো ফলাফল নাই। ফলাফল এইটো কাৰণে নহয়, হোৱা নাই যে এইটো কাৰণে নহয় যে ৰাইজে সেইবোৰ কথা সমৰ্থন নকৰে। ফলাফল নাই এইকাৰণে যে চৰকাৰে কাম নিদিয়ে। আমাৰ এটা ব্ৰুট মেজৰিটি আছে, ঠিক আছে, তহঁতে যি কৈ থাক, আমাৰ ইচ্ছামতে কাম কৰি যাম। এইটো হৈছে স্বৈৰতন্ত্ৰী চৰকাৰৰ লক্ষ্য। ধন্যবাদ।
মানে গৰু খুটিক কাৰো হাতত সঠিক তথ্য নাই মুখ্যমন্ত্ৰীয়ে যদি এটা কয় মুখ্যমন্ত্ৰীয়ে যদি এটা কয় পদ্ম হাজৰিকাই এটা কয় কৃষিমন্ত্ৰীয়ে আকৌ সদনত দিয়ে এটা বেলেগ তথ্য মানে সঠিক তথ্য কিমান গৰু আনিছিলে কিমান বিক্ৰী কৰিলে কিমান জীয়াই আছিলে তাৰ পৰা লাভ কি হ'লে কোনো একো হেৰি নাই মই মানে এইটো আপোনালোকে ৰিপৰ্টত নিলিখিব দেই মই এটা মোৰ ধাৰণা এটা কৈছোঁ আপুনি ৰেকৰ্ড নহ'ব চাৰি এইটো কমপ্লিট হ'ব উত্তৰাধিকাৰ সত্ৰে এখন মানে মৰ্মে ক্ষমতা পোৱা নাযায় ৰাইজে নিৰ্বাচনৰ যোগেদি ক্ষমতা এটা দল কিছুমান মানুহক দিয়ে গতিকে ৰাইজৰ কথা যেতিয়া শুনা নহয় নাগৰিকৰ কথা যেতিয়া শুনা নহয় এইটো গণতন্ত্ৰ হৈ নাথাকে দ্বিতীয় কথা আপোনালোকে ভাবি চাওক যে 300 গৰু আজি পদ্মলোচন নাথে এখন কাগজত লিখিছে যে এতিয়া গিৰ জাতৰ গাই দাম বজাৰত হৈছে 56,000 আৰু যেতিয়া কিনা হৈছিল 2021 চনত যেতিয়া প্ৰথম অৰ্ডাৰটো দিলে তেতিয়া দাম আৰু কম আছিল অথচ অসম চৰকাৰে তেতিয়াই কিনিছে 86,000 দেশ দুৰ্নীতি গতিকে ভাবিছা বোধহয় দুগুণমান দাম দি পেলাই কিনা হৈছে ইয়াতে এটা দুৰ্নীতিৰ আমি গম পাওঁ নিশ্চয় তাৰ পৰা কথা হৈছে যে ধৰক 300 গৰু কিনিলে আৰু গৰুখুটিৰ প্ৰকল্প এটা আছে তাত কিছুমান মানুহ উচ্ছেদ কৰি পদ্ম হাজৰিকাই কিবা সমবায় কিবা খুলিছে তাৰ ৰেহৰূপটো কৈছে মই নাজানো তাত তেওঁ কৈছে কথা মইতো বিচৰা নাই গৰুখুটিৰ কাৰণে গাই লাগে বুলি মইতো কাকো কোৱা নাই চৰকাৰে 300 পঠাইছে মোৰ হাতত মোৰ মানে ফাৰ্মত 100জনীৰে হেৰি আছোঁ মানে জাগা আছে সেই ধৰণৰ কথা আৰু কি কৈছে আপোনালোকে জানে বেমাৰী আনকি হাল বোৱা গাই আছে হাল বোৱা গাই কেনেকুৱা মই জীৱনত দেখা নাই দেই গতিকে এই ধৰণৰ কাৰবাৰ চলিছে আৰু গতিকে প্ৰশ্ন উঠে যে গৰুখুটি যে লাগে বা অসমত যে 300 গিৰ গাই লাগে কোনে এইটো মানে পৰামৰ্শ সাধাৰণতে চৰকাৰে নিয়ম নীতি অনুযায়ী যদি কাম কৰে নিয়ম নীতি মানে ধৰক সঁচাকৈ যে 300 গৰু গাই কোটি টকা দাম হ'ব এইবিলাকৰ চব মিলি লাগে তেনেহ'লেতো প্ৰয়োজন আছে বুলি কোনোবা বিশেষজ্ঞই পশু বিভাগৰ এই পশুপালন বিভাগৰ বিশেষজ্ঞ ক'ব লাগিব যে ইয়াত এই ধৰণৰ গাই আনিলে ইয়াত ভালকৈ মানে কামত আহিব নানা ধৰণৰ কাম থাকে মানে স্থানীয় গৰুৰ সঁচ উন্নত কৰা যাতে অসমৰ পোহনীয়া গৰুৱে ভাল মানে গাখীৰ দিব পাৰে আৰু নানা ধৰণৰ কেনেকৈ থাকিব পাৰে বা আমাৰ যিবোৰ দুগ্ধ পালক আছে এই গৌপালক আছে তেওঁলোকৰ উপাৰ্জন বঢ়াৰ এই ধৰণৰ নানা ধৰণৰ থাকিব পাৰে কিন্তু সেইখন তেনেকুৱাখন ৰিপৰ্ট থাকিব লাগিব কোনোবা এজন মন্ত্ৰীৰ মগজত খেলালে এইটো লাগে তেওঁ কিনি পেলালে এইটোতো নহয় এইটো ৰজাৰ কাৰবাৰ এইটো কোনোমতেই গণতান্ত্ৰিক চৰকাৰৰ কাৰবাৰ হ'ব নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত